Good morning everyone. আজি আমি অকমান সোশিয়াল ওয়ার্ক এজ এ কেৰিয়াৰ অপশন স্টাডি কৰিম। মই আগতে কৈছো যে এতিয়াৰ পৰা আমি কেৰিয়াৰ সম্পৰ্কীয় কোনো ধৰণৰ সিদ্ধান্ত ওচৰ চুবুৰীয়া বা লগ বন্ধুৰ প্ৰেছাৰত আমি নকৰো। আমি সদায় সিদ্ধান্তবিলাক লম নিজৰ বিবেকৰ পৰা, অৰ্থাৎ আমি ইনফৰ্ম ডিসিশন লম যিকোনো কেৰিয়াৰৰ সম্পৰ্কীয় সিদ্ধান্তত। আৰু আজি আমি যেটো আলোচনা কৰিম এইটো প্ৰধানকৈ কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে, অৰ্থাৎ আৰ্টছ পাৰ্সপেক্টিভতে মই এইটো আলোচনা কৰিম। সোশিয়াল ওয়ার্ক এজ এ কেৰিয়াৰ অপশন কেনেকৈ হ'ব পাৰে। প্ৰথমতে আমাক লাগিব সোশিয়াল ওয়ার্কটো সকলোৱে কৰে, কিন্তু আমি যদি ডিগ্ৰী থাকে, যেনেকৈ নাপিত সকলোৱে বনায়, কিন্তু নাপিতৰ যদি ডিগ্ৰী থাকে তেনেহলে ভ্যালু এডিশন হয়। আৰু সোশিয়াল ওয়ার্কটো কিন্তু তেনেকুৱা বৃত্তি নহয়। সোশিয়াল ওয়ার্কটো যদিও সকলোৱে কৰে, কিন্তু সোশিয়াল ওয়ার্কটো যদি ভাল সোশিয়াল ওয়ার্ক কৰিব লাগে আজিৰ ডেটত, তেনেহলে মানুহক এডুকেশন লাগিব, শিক্ষা লাগিব। আৰু যিকোনো ক্ষেত্ৰতে যদি শিক্ষা থাকে, যেনেকৈ ঘৰ সকলোৱে বনায়, কিন্তু সিভিল ইঞ্জিনিয়াৰ কিয় লাগে? তো সিভিল ইঞ্জিনিয়াৰ হোৱাৰ পিছত যিবিলাক সাপোজ ভূমিকম্প প্ৰবণ এলেকাৰ ঘৰ, এইবিলাক ক্ষেত্ৰত আমাৰ এটা ডেভেলপমেন্ট আহি পৰে। আৰু সেই কাৰণে আমাক এডুকেশন লাগে, শিক্ষা লাগে। আৰু যদি সোশিয়াল ওয়ার্কৰ কেৰিয়াৰ আমি বনাব লাগে, তেনেহলে প্ৰথমতে আমি এটা শিক্ষা ল'ব লাগিব। আৰু তাৰ কাৰণে উপযুক্ত শিক্ষাটো হৈছে কি যে BSW, অৰ্থাৎ বেচেলৰ অফ সোশিয়াল ওয়ার্ক। নাইবা আমি BA ইন সোশিয়োলজি কৰিব পাৰো, নাইবা BSc ইন সাইকোলজি, এটো BA ইন সাইকোলজি বুলিও কোৱা হয়। এইবিলাক ডিগ্ৰী ললে আমি ইয়াৰ পিছত MSW কৰিব পাৰো। কিন্তু মই সদায় এইটো প্ৰিফাৰ কৰিম যে যদি আপোনালোকে MSW কৰিব বিচাৰে, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে, তেনেহলে যিকোনো ডিসিপ্লিনত আপুনি সায়েন্স বা আৰ্টছ যিকোনো ডিসিপ্লিনত আপুনি BSc কৰিব পাৰিব বা BA পঢ়িব পাৰিব। আৰু তাৰ পিছত আপুনি কৰিব লাগিব MSW, অৰ্থাৎ মাষ্টাৰ্স ইন সোশিয়াল ওয়ার্ক, নাইবা MBA এন্ট্রেন্স ইন সোশিয়াল ওয়ার্ক, বা সোশিয়াল ওয়ার্কৰ MBO আছে, বা MBA ইন ৰুৰেল ডেভেলপমেন্টৰ MBA আছে। এইবিলাক আচলতে ইন্টাৰডিসিপ্লিনাৰী, অৰ্থাৎ একে ধৰণৰ কোৰ্স এইবিলাক। আৰু ইয়াৰ কাৰণে বিভিন্ন ইনষ্টিটিউট আছে। তাৰ ভিতৰত ইণ্ডিয়াৰ যিবিলাক টপ ৰেংক ইনষ্টিটিউট হয়, তাৰ ভিতৰত এখন আছে টিচাৰ ৰিক্ৰুটমেন্ট, বা ৰিক্ৰুটমেন্ট নহয়, টিচাৰ যেটো এডমিশন হেতু হয়গে CUET UG। আৰু CUET UG টো আচলতে এটা মানে পৰীক্ষা যেটো যোগেদি বিভিন্ন কলেজ ইউনিভাৰ্সিটি এডমিশন ল'ব পাৰি। বা XLRI, দিল্লী স্কুল অফ সোশিয়াল ওয়ার্ক, এখন দিল্লী ইউনিভাৰ্সিটিৰ আন্ডাৰত, ইউনিভাৰ্সিটি অফ গুজৰাট, জামিয়া মিলিয়া, জামিয়া হামদৰ্দ, অশোকা ইউনিভাৰ্সিটি, অশোকা এখন প্ৰাইভেট ইউনিভাৰ্সিটি হয়, SNDT, MS যিখন MSU বৰোদা, এইবিলাকত আমাৰ আচলতে MSW কোৰ্সটো আছে। আৰু ইয়াৰ কাৰণে ভাল কিছুমান ইনষ্টিটিউট হৈছে কি যে মাদ্ৰাছ স্কুল অফ সোশিয়াল ওয়ার্ক, এইখন হৈছে বেষ্ট ইনষ্টিটিউট, মাদ্ৰাছ স্কুল অফ সোশিয়াল ওয়ার্ক। তাৰপিছত মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজ, দিল্লী স্কুল অফ সোশিয়াল ওয়ার্ক, এইবিলাক কিছুমান কলেজ। তাৰোপৰি আমাৰ অসমৰো গুৱাহাটী ইউনিভাৰ্সিটি, ডিব্ৰুগড় ইউনিভাৰ্সিটি, এইবিলাকত আচলতে এই সোশিয়াল ওয়ার্কৰ কোৰ্সটো আছে। গতিকে সোশিয়াল ওয়ার্কৰ কাৰণে অপশন আচলতে বহুত আছে, পঢ়িব লগা কলেজ বহুত আছে। আৰু সদায় মই আপোনালোক এইটো কথাই কওঁ যে সদায় আনকনভেনশনাল কেৰিয়াৰ অপশন লওক। যিবিলাক কনভেনশনাল কেৰিয়াৰ অপশন, যেনেকৈ মেডিকেল ইঞ্জিনিয়াৰিং, এইবিলাক কেৰিয়াৰ অপশন সকলোৱে ল'ব পাৰে, কিন্তু আনকনভেনশনাল বিলাক ল'লে এটা কেৰিয়াৰ ভাল হোৱাৰ অপশন থাকে। যেনেকৈ বহুতে ফিজিঅথেৰাপিষ্ট পঢ়িছিল আগতে, আৰু ফিজিঅথেৰাপিষ্ট পঢ়াৰ কাৰণে সেইসকলৰ বৰ্তমান ডিমাণ্ড বহুত বেছি। তেনেকৈ বহুত হেল্থ কেয়াৰৰ ক্ষেত্ৰতো বহুতখিনি বিভিন্ন কোৰ্স ওলাই আছে, যিবিলাকৰ মানে আজিৰ ডেটত ডিমাণ্ড বা গুৰুত্ব বহুতখিনি বেছি। এতিয়া সোশিয়াল ওয়ার্ক পঢ়ি আমি কেনেকুৱা জব প্ৰস্পেক্ট পাব পাৰো। আচলতে জব বস্তুটো কেনেকুৱা যে আমি যদি কৰবাত কিবা এটা কোৰ্স পঢ়ো, ভাল কলেজৰ পৰা পঢ়িলে এটা প্লেটফৰ্ম পোৱা যায়। যেনেকৈ যদি আপুনি এখন প্ৰাইভেট কলেজ, সাপোজ এখন নলবাৰী জিলাত এখন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ আছে, সেইখনৰ পৰা পঢ়ি যদি আপুনি যেটো মানে এক্সপোজাৰ পাব, আপুনি যদি নিউ দিল্লীত থকা বা দিল্লীত থকা বা মুম্বাইত থকা এখন প্ৰাইভেট কলেজত পঢ়ে, তেনেহলে বেছি এক্সপোজাৰ পাব। সেই কথাটো আচলতে আমাৰ কলেজবিলাকৰ ক্ষেত্ৰতো খাটে। যদি আমি ভাল কলেজত পঢ়িলে এটা এক্সপোজাৰ পোৱা যায়, আৰু সেই এক্সপোজাৰটোৱে আমাক বহুখিনি হেল্প কৰে। এতিয়া MSWৰ ক্ষেত্ৰত কিছুমান চাকৰি কেনেকুৱা আছে, CSR, প্ৰত্যেকটা কোম্পানীৰে 2%, মানে টোটেল টাৰ্ণঅভাৰত 2% CSRৰ কাৰণে ফাণ্ড দিব লাগে। আৰু এই CSRৰ কাৰণে বিভিন্ন কোম্পানী আছে, ৰিলায়েন্স ফাউণ্ডেশ্যন, টাটা ট্ৰাষ্ট, এইবিলাকৰ এই CSR ফাণ্ডটোৰ পৰা মানে চাকৰি দিয়ে, CSR ফাণ্ডৰ পৰা।
গতিকে ৰিলায়েন্স, টাটা ট্ৰাষ্ট, HCL ফাউণ্ডেশ্যন বিভিন্ন যিমানবোৰ ডাঙৰ কোম্পানী আছে সবৰে CSR আছে আৰু CSRৰ যোগেদি আপোনালোকে তাত ৰিক্ৰুটমেণ্ট পাব পাৰে। তাৰপিছত এডুকেশ্যনৰ ক্ষেত্ৰত বিভিন্ন ফাউণ্ডেশ্যন আছে, আজিম প্ৰেমজী ফাউণ্ডেশ্যন, এইবিলাক গুড ফাউণ্ডেশ্যন। এইবিলাকত যদি চাকৰি পোৱা যায় বিভিন্ন জেগাত ঘূৰিবও পাৰি, চেলাৰিও ভাল দিয়ে। CSRত নৰ্মেলি চেলাৰি ভাল দিয়ে আৰু এই ফাউণ্ডেশ্যনবিলাকত ভাল চেলাৰি দিয়ে। সাৰ্থক এডুকেশ্যন ট্ৰাষ্ট, প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন এইবিলাকত ভাল চেলাৰি দিয়ে। তাৰপিছত স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি আমি কাম কৰোঁ তেতিয়া স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতো বিভিন্ন NGO বিলাক আছে, যেনে কুৱেষ্ট এলায়েন্স, এম্পাৱাৰ, প্ৰগতি এটচেট্ৰা। মানে এইবিলাক হৈছে কি আচলতে আমি মানে ছ'চিয়েল ৱৰ্কত যদি আমি মাষ্টাৰ ডিগ্ৰী কৰোঁ বা BSW কৰোঁ তেনেহ'লে প্ৰথমতে বিভিন্ন NGOৰ যোগেদি বা চৰকাৰী কামৰ যোগেদি আমি এটা এক্সপ'জাৰ পাওঁ আৰু চেলাৰিও পাওঁ, ভাল চেলাৰিও পায় আৰু তাৰ যোগেদি এটা সুন্দৰ কেৰিয়াৰ বনে। চাইল্ড ৱেলফেয়াৰৰ ক্ষেত্ৰত বিভিন্ন SOS ভিলেজবিলাকত লয়, উদ্যান কেয়াৰত লয়, উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ব্ৰেক থ্ৰু ট্ৰাষ্ট। আচলতে ছ'চিয়েল ৱৰ্কত কাম কৰাৰ পিছত এইবিলাকত আমি সোমাব পাৰোঁ, NGO বিলাকত সোমাব পাৰোঁ। তাৰপিছত লিভলিহুডৰ ক্ষেত্ৰত প্ৰদান বুলি এটা NGO আছে, গুড NGO প্ৰদানটো। এই প্ৰদানতো ভাল চেলাৰি দিয়ে। প্ৰদান, চাচাকোৱা, ইণ্ডিয়া লেপ্ৰচি ফাউণ্ডেশ্যন এইবিলাকত ভাল ভাল চেলাৰি দিয়ে আৰু আমি চাকৰি কৰিব পাৰোঁ। ছ'চিয়েল এণ্টাৰপ্ৰাইজত কাম কৰিব পাৰোঁ। ছ'চিয়েল এণ্টাৰপ্ৰাইজৰ ভিতৰত আণ্ডাৰ মেংগ' ট্ৰিজ, জয়পুৰ ৰাক্স এইবিলাকত সোমাব পাৰোঁ। পাব্লিক হেল্থৰ ক্ষেত্ৰত আমাৰ কেয়াৰ ইণ্ডিয়া, অক্সফেম ইণ্ডিয়া এইবিলাক বা বিভিন্ন NGO যিবিলাক আছে, এমনেষ্টি, তাৰপিছত হিউমেন ৰাইটছ ৱাটছ, তাৰপিছত আৰু বহুত NGO আছে কাম কৰাৰ কাৰণে। আৰু এইবিলাক আমি BSW, MSW বা তাৰপিছত আমি PhDও কৰিব পাৰোঁ আৰু PhD কৰিলেও আমি এটা মানে টিচিং কেৰিয়াৰ এটা বনাব পাৰোঁ। গতিকে এইবিলাকৰ যোগেদি আমি চাকৰি পাব পাৰোঁ। তাৰপিছত ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে বিভিন্ন NGO আছে, ডিচেবিলিটিৰ কাৰণে আনচাল চেৰিটেবল ট্ৰাষ্ট বুলি এটা আছে। তাৰপিছত মেডিকেল ছ'চিয়েল ৱৰ্ক, আজিকালি কি হয় যে এইবিলাক যিবিলাক ডাঙৰ হস্পিটেল আছে এই গোটেইবিলাক হস্পিটেলত পেচেণ্টবিলাকৰ ছ'চিয়েল এনগেজমেণ্ট কৰাৰ কাৰণে আচলতে ছ'চিয়েল ৱৰ্কৰ BSW কৰা বা MSW কৰা ছাত্ৰ ছাত্ৰীসকলক ৰিক্ৰুইট কৰে, যেনেকৈ এইমছ, সফদৰজং, দিল্লী, RML যিবিলাক ডাঙৰ ডাঙৰ হস্পিটেল আমাৰ গুৱাহাটীতো গোটেইবিলাকত ছ'চিয়েল ৱৰ্কত মানে ডিমাণ্ড আছে। আৰু আনকি আজিকালি যিবিলাক চাইক'লজিত BSc কৰা বা মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰা ছোৱালী আছে তেওঁলোকেতো বহুতখিনি দৰমহাত হস্পিটেলত কাম কৰে চাইক'লজিষ্ট হিচাপে, আৰু চাইক'লজিষ্টটো আজিৰ দিনত বহুত ডিমাণ্ডিং বস্তু এটা। তাৰপিছত এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জৰ কাৰণে ৱেষ্ট ৱাৰিয়ৰ আছে বা বিভিন্ন বেলেগ NGO আছে। আজিকালি আমাৰ ইয়াতে NGO বিলাকৰ ক্ষেত্ৰত অলপমান গভমেণ্ট ষ্ট্ৰিক্ট হৈছে, কিন্তু এই NGO বিলাকে প্ৰধানকৈ ছ'চিয়েল ৱৰ্কৰ মানুহবিলাকক ৰিক্ৰুইটমেণ্ট কৰে। তাৰোপৰি ফেলোশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰি। এই ফেলোশ্বিপৰ ক্ষেত্ৰত মই অকণমান ডিটেইলছত ক'ব বিচাৰোঁ যে কি বিভিন্ন ফেলোশ্বিপ আছে। ফেলোশ্বিপৰ ভিতৰত DDF ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট ফেলোশ্বিপ, চিফ মিনিষ্টাৰ্ছ গুড গভৰ্নেন্স ফেলোশ্বিপ, তাৰপিছত টিচ ফৰ ইণ্ডিয়া ফেলোশ্বিপ, য়াং ইণ্ডিয়া ফেলোশ্বিপ, তাৰপিছত গান্ধী ফেলোশ্বিপ আছে। এইবিলাক ছ'চিয়েল ৱৰ্কৰ ফেলোশ্বিপ। আৰু SBI ইউথ ফৰ ইণ্ডিয়া বুলি এটা ফেলোশ্বিপ আছে। এইটো ষ্টেট বেংক অফ ইণ্ডিয়াই স্পনচৰ কৰে 2 ইয়াৰ্ছৰ কাৰণে। এইটো চেলাৰিও দিয়ে, ষ্টেট বেংক অফ ইণ্ডিয়াই এটা চেলাৰি দিয়ে আৰু চেলাৰি দি তাত মানে ছ'চিয়েল ৱৰ্ক কৰিব দিয়ে, গাঁওবিলাকত পঢ়াব দিয়ে। আচলতে এই ছ'চিয়েল ৱৰ্কৰ যিবিলাক NGO আছে তাৰ লগত ময়ো ব্যক্তিগতভাৱে জড়িত আছিলোঁ। মই টিচ ফৰ ইণ্ডিয়াত পঢ়াব গৈছিলোঁ, ধাৰাভি বুলি যিখন স্থল আছে মুম্বাইত, তাত মই টিচ ফৰ ইণ্ডিয়াৰ অধীনত পঢ়াব গৈছিলোঁ। তাৰপিছত SBI ইউথ ফৰ ইণ্ডিয়াত মোৰ ছিলেকশ্যন হৈছিলে। তেতিয়া মান্থলি চেলাৰি মানে মান্থলি ষ্টাইপেণ্ড এটা দিছিলে 14,000। মই যোৱা নাছিলোঁ, তেতিয়া মই বেলেগ চাকৰি কৰি আছিলোঁ কাৰণে। বা য়াং ইণ্ডিয়া ফেলোশ্বিপটো বহুত ৰেপুটেড ফেলোশ্বিপ। এইটো অশোকা ইউনিভাৰ্চিটিত দিয়ে, হাৰিয়ানাত যিখন সোনেপতত অশোকা ইউনিভাৰ্চিটি আছে তো তাত দিয়ে। গতিকে এই ফেলোশ্বিপবিলাকো বহুত বেছি মানে ইম্পৰ্টেণ্ট বা বহুত বেছি গুৰুত্বপূৰ্ণ। তাৰপিছত এইবিলাক যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে তাত লেবাৰ ইছ্যুবিলাকৰ কাৰণে এই লেবাৰ অফিচবিলাকত ৰিক্ৰুইটমেণ্ট কৰে। তাৰ ছ'চিয়েল কনচাল্টিং মানে এইবিলাক আচলতে ডেভেলপমেণ্ট কনচাল্টিং মানে ছাপ'জ গভমেণ্টে যিবিলাক স্কিম বনায় এই স্কিমবিলাক কেনেকৈ গ্ৰাছৰুট লেভেললৈকে যাব পাৰে, কেনে গ্ৰাছৰুট লেভেললৈ এইবিলাক আমি ট্ৰান্সফৰ্ম কৰিব পাৰোঁ বা চবে পাব পাৰে, সেইবিলাকৰ কাৰণে কিছুমান কনচাল্টিং ফাৰ্ম আছে। সেই কনচাল্টিং ফাৰ্মবিলাকৰ জববিলাকো হাই পেয়িং জব। আৰ্থান, সত্তা কনচাল্টিং, ডালৱাৰ্ক, FSG, ব্ৰাইটস্পেন এটচেট্ৰা এইবিলাক আচলতে মাল্টিনেশ্যনেল ফাৰ্ম টাইপ। এইবিলাকে ডেভেলপমেণ্টেল ৱৰ্কবিলাক কেনে গ্ৰাছৰুট লেভেলত পোৱাব পাৰি তাৰ ওপৰত ষ্টাডি কৰে। তাৰোপৰি আফটাৰ 5-7 years অফ এক্সপিৰিয়েঞ্চ আপোনালোকে UNO,
ইউনিচেফ, ইউনেস্কো, UNDP, WHO এইবিলাকতো কাম কৰিব পাৰিব। তাৰ কাৰণে এপ্লাই কৰিব লাগে। এইবিলাক NGOত আপোনালোকে যদি এই UNৰ ৱেবছাইট চাই, ইউনিচেফৰ চাই, ইউনেস্কোৰ চাই, তাত দেখিব যে তাত এপ্লাই কৰা কিছুমান অপশ্যন থাকে, মানে ৰিক্ৰুইটমেণ্টৰ অপশ্যন থাকে। সেই ৰিক্ৰুইটমেণ্ট অপশ্যনবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে। আচলতে মই সদায় কওঁ যে আনকনভেনশ্যনেল কেৰিয়াৰ এটা সদায় চুজ কৰক নিজৰ কাৰণে। কনভেনশ্যনেল কেৰিয়াৰবিলাকত মানে ষ্ট্ৰাগলটো বেছি। আনকনভেনশ্যনেলত আপোনালোকৰ জীৱনটো সুন্দৰ হোৱাৰ এটা অপশ্যন থাকে। আৰু যদি কেৰিয়াৰ সম্পৰ্কীয়, আচলতে কেৰিয়াৰ সম্পৰ্কীয় এই ভিডিঅ' লেকচাৰটো চালেই নহ'ব, তাৰ কাৰণে মনত কিছুমান প্ৰশ্ন উদয় হ'ব লাগিব যে মই কি কৰিম। আৰু মই আগতে কৈছোঁ যে নিজৰ লগ বন্ধুক দেখি কেৰিয়াৰ চুজ নকৰিবা, বা মা দেউতাই যি কৈছে সেইটোৰ ওপৰত কেৰিয়াৰ চুজ নকৰিবা। কেৰিয়াৰ মেণ্টৰৰ পৰা বা নিজৰ ছিনিয়ৰ যিয়ে কিছুমান ফিল্ডত এক্সেল কৰিছে বা যাৰ অলপমান বিদ্যা বুদ্ধি আছে বা যি পৃথিৱীখন দেখিছে, সেইবিলাক অলপ ডিছকাছ কৰা, আৰু ডিছকাছ কৰি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় ডিচিশ্যনবিলাক নিজে লোৱা। আৰু যদি আপোনালোকৰ নিজৰ কিবা কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্ন সুধিব লগা আছে, ডাইৰেক্টলি মোক ইয়াত ৰিচ কৰিব পাৰিব। আইদাৰ হোৱাটছআপ কৰক, টেলিগ্ৰাম কৰক, নহ'লে মোক মেইল কৰক। চ' আজিলৈ এইখিনিয়েই। এটা সুন্দৰ, সুস্থ, সবল কেৰিয়াৰ হোৱাটো মই আপোনালোকৰ কামনা কৰিলোঁ। ধন্যবাদ।